এজন মানুহে এজনী ছোৱালীক সুধিছিল। সেই ছোৱালীজনী খ্ৰীষ্টান ধৰ্মৰ নাছিল, অন্য ধৰ্মৰ আছিল। যে ছোৱালীজনী সুধিলে যে আপুনি যীশু খ্ৰীষ্টক কোনটো আধাৰত তুমি ঈশ্বৰ হিচাপে বা প্ৰভু হিচাপে তুমি মানা? সেই ছোৱালীজনীয়ে ক'লে যে যীশু খ্ৰীষ্টই যিদিনাখন মৰিছিল সেই মৰাৰ 3 দিনৰ পিছত পুনৰ্জীৱিত হৈছিল, অৰ্থাৎ জিন্দা হৈ গৈছিল বুলি ছোৱালীজনীয়ে উত্তৰ দিলে। আৰু এটা কথা যে বাইবেলত লিখা আছে যে যীশু খ্ৰীষ্টই নিজৰ ইচ্ছা পূৰণ কৰিবলৈ নহয়, ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিবলৈহে এই পৃথিৱীলৈ আহিছিল। আৰু ঈশ্বৰৰ এটা প্লানিঙে আছিল তেওঁক মৃত্যু দি তাক পুনৰ্জীৱিত কৰা, যাতে মানুহখিনিয়ে বিশ্বাস কৰে যে যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰক জানে আৰু বুজে। ঈশ্বৰক ইজৰাইলীসকলে জনা নাছিল বা ইহুদীসকলে ঈশ্বৰক বিশ্বাস কৰে নাছিল, যে তেখেতলোকে নিজৰ মন মানি নিজৰ ইচ্ছামতে জীয়াই আছিল। আৰু সেইটো কাৰণে ঈশ্বৰে ভাবিলে যে মানুহখিনি যে পাপত পৰি আছে, মোক আৰাধনা কৰা নাই, মোক কি বুলি কয় উপাসনা কৰা নাই, তেতিয়াই যীশু খ্ৰীষ্টক সংসাৰলৈ পঠিয়াই দিলে আৰু যীশু খ্ৰীষ্টক বলিদান দি দিলে। সেইটো সময়ত বলি প্ৰথাও চলিছিল, মানুহবিলাকে ইজৰাইলীসকলে বলিও দিছিল। গতিকে যীশু খ্ৰীষ্টক বলিদান দি কিনে পুনৰ্জীৱিত কৰা ঈশ্বৰৰ একমাত্ৰ প্লানিং আছিল, যাতে যীশু খ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰক বুজি পাব আৰু জানিব। আৰু সেই হিচাপে যেতিয়াৰ পৰা যীশু খ্ৰীষ্ট পৃথিৱীলৈ আহিছিল তেতিয়াৰ পৰা মানুহে ঈশ্বৰৰ বিষয়ে জানিবলৈ গম পাইছিল। আৰু লিখা আছে অদৃশ্য ঈশ্বৰৰ প্ৰতিৰূপ যীশু খ্ৰীষ্ট হয়। যে যীশু খ্ৰীষ্টই কৈছে যিয়ে নেকি মোক দেখিছে সেই পিতা ঈশ্বৰকো দেখিছে। আৰু এটা কথা ক'ৰবাত কৈছে যে যীশু খ্ৰীষ্টই বাইবেলখন খুলি চালে যিয়ে নেকি মোৰ মাজতে পিতা বিৰাজমান, পিতাক চাবৰ কাৰণে কোনো দৰকাৰে নাই তোমালোকৰ, যিয়ে নেকি মোক দেখিছে মোৰ পিতাকো দেখিছে বুলি কৈছে। আৰু তাৰ 12জন শিষ্যই যে আছিল যীশু খ্ৰীষ্টৰ, সেই 12জন শিষ্যই সুধিছিল একবাৰ মোক পিতাৰ লগত, পিতাক আপোনাৰ পিতা কোন, আপোনাৰ দেউতা কোন, আমাক এবাৰ দেখুৱাই দিয়ক বুলি কৈছে, এবাৰ দেখুৱাই দিয়ক বুলি কৈছে। কিন্তু তেতিয়া যীশু খ্ৰীষ্টই কি কৈছিল, যিয়ে নেকি মোক দেখিছে মোৰ পিতাকো দেখিছে। এটা কথা মই মানে আমাৰ যিটো নেকি বাইবেল আৰু কোৰাণৰ লগত অলপ সংগতি আছে, অলপ মিল আছে, সাদৃশ্যতা আছে। মই এজন ল'ৰা সুধিছিলোঁ, ইছলাম ধৰ্মী ল'ৰা, যে ঈশ্বৰ দেখিবলৈ কেনেকুৱা, ঈশ্বৰ দেখিবলৈ কেনেকুৱা? এতিয়া ল'ৰাজনে কৈছে ঈশ্বৰক আজিলৈকে কোনেও দেখা নাই বুলি কৈছে। ঈশ্বৰ চাবলৈ বহুত উজ্জ্বল। আৰু ঈশ্বৰে নবীক 7খন পৰ্দাৰ আঁৰৰ পৰাহে দেখা দিছিল, 7খন পৰ্দাৰ আঁৰৰ পৰা, 7খন পৰ্দা, 1, 2, 3, 4, 7খন পৰ্দাৰ আঁৰৰ পৰা ঈশ্বৰে এই নবীসকলক দেখা দিছিল। কিন্তু সেইটো সন্তুষ্ট নাছিল। কিন্তু তেতিয়াহে ঈশ্বৰে, যেতিয়া নেকি নবীসকল অসন্তুষ্ট আছিল যে সেই ঈশ্বৰক যে দেখিয়ে নাপালে, তাৰপিছত মানুহৰ ৰূপত যীশু খ্ৰীষ্টক এই পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। আপোনালোকে বাইবেলখন যিসকলে পঢ়া নাই ভালকৈ চাব। অসমীয়া আজিকালি সৰ্বাধিক ভাষাত মানে যি ট্ৰেন্সলেট হোৱা কিতাপখনেই হৈছে বাইবেল। বাইবেলে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈছে যে সৰ্বাধিক চেল হোৱা, যি বিক্ৰী হোৱা কিতাপখনো হৈছে বাইবেল, সৰ্বাধিক পঢ়া কিতাপখনো হৈছে বাইবেল, আৰু ট্ৰেন্সলেট কৰা কিতাপখনো হৈছে বাইবেল। গতিকে আপোনালোকে যদি বাইবেলখন ভালকৈ পঢ়ে তেন্তে এইখিনি কথা বুজি পাব।